students, মই তোমালোকক পঢ়াই আছিলো some basic concepts of chemistry বা ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা ইউনিট 1 গতিকে যোৱা ক্লাছত তোমালোকক কৈছিলো significant figure বা তাৎপৰ্যপূৰ্ণ অংক কি হয় আজি পঢ়াম তোমালোকক স্থূলমান বা rounding of a figure means some numbers converts to significant figure অর্থাৎ কিছুমান সংখ্যা আমি অৰ্থপূৰ্ণ অংকত প্ৰকাশ কৰিব পাৰো কেনেকুৱাকে ৰাউন্ডিং অফ কৰিব পাৰো যা for example converts the following numbers into three significant figure অর্থাৎ তিনিটা অৰ্থপূৰ্ণ অংকত প্ৰকাশ কৰিব দিছে এই সংখ্যাবিলাক যদি তিনিটা অৰ্থপূৰ্ণ অংকত প্ৰকাশ কৰিব লাগে আমি কি পাম এই তিনটা ডিজিট আমি লব লাগিব তিনটা ডিজিট চোৱা এই যেটো লাস্ট ডিজিট আছে এই লাস্ট ডিজিটটো কেনেকুৱা 5 কে গ্ৰেটাৰ যদি 5 কে গ্ৰেটাৰ হোৱাৰ লগে লগে ইয়াতে এটা ৰুল পোৱা যায় যদি 5 কে লাস্ট ডিজিটটো 5 কে গ্ৰেটাৰ হয় তেতিয়া আমি কি কৰিব লাগে এইটো সংখ্যাৰ লগত +1 এড কৰি দিব লাগিব গতিকে ইয়াতে সিগনিফিকেন্ট ফিগাৰ কিমান পাম 2.47 সেই সিগনিফিকেন্ট ফিগাৰ যদি আমি কনভার্ট কৰিব লাগে এগেইন এই নাম্বাৰটো চোৱা এই নাম্বাৰত কেনেকুৱা থ্রি সিগনিফিকেন্ট ফিগাৰ মানে আমি এই তিনিটা লব লাগে এই যেটো তিনিটাৰ পিছৰ যেটো লাস্ট ডিজিট আছে এটো কি 8 এই 8 টো কি হয় গ্ৰেটাৰ দেন 5 গতি গ্ৰেটাৰ দেন 5 বা 5 তকৈ ডাঙৰ হোৱাৰ বাবে 7 ৰ লগত আমি কিমান যোগ দিম 1 গতি 3.48 পাম এটো হৈছে নাম্বাৰ 1 ৰুল যদি তোমাৰ কি হয় যেটো লাস্ট ডিজিট আমি লৈছো এই লাস্ট ডিজিটটো যদি তোমাৰ কেনেকুৱা হয় নেক্সট ডিজিটটো লাস্ট ডিজিটৰ নেক্সট ডিজিটটো যদি গ্ৰেটাৰ দেন 5 হয় তেতিয়া আমি এই যেটো লাস্ট ডিজিট 7 আমি লৈছো এই 7 টোৰ লগত 1 প্লাস কৰি দিছো গতি 8 পাইছো এগেইন চোৱা এইটো নম্বৰত কেনেকুৱা হৈছে যদি আমি 3 সিগনিফিকেন্ট ফিগাৰত কনভার্ট কৰিবলৈ আমাক কি লাগিল এই তিনিটা নাম্বাৰ লাগিল এই তিনিটা ডিজিট লাগিল গতি এই তিনিটা ডিজিটত চোৱা যেটো লাস্ট ডিজিট 1 আছে এই 1 টোৰ যেটো নেক্সট এটো হৈছে 1 এটো হৈছে লেস দেন 5 গতি লেস দেন যদি 5 হৈ থাকে তেতিয়া এই যেটো লাস্ট ডিজিট আমি লৈছো 1 এই লাস্ট ডিজিটটো চেঞ্জিং নহয় গতি ইয়াতে পাম 2.31 নেক্সট এই যেটো নাম্বাৰ লৈছো এই নাম্বাৰটো কেনেকুৱা হৈছে যেটো আমি যেটো তিনিটা কনভার্ট কৰিব দিছে 3.24 এই যেটো লাস্ট ডিজিট 4 আছে এই 3 সিগনিফিকেন্ট ফিগাৰৰ লাস্ট ডিজিট 4 আছে তাৰে নেক্সটটো কি লাস্ট ডিজিট 4 গতিকে লাস্ট ডিজিট যেতিয়া 4 হয় এনেকুৱা নাম্বাৰৰ ক্ষেত্ৰত এটো কি এটো হৈছে এটা ইভেন নাম্বাৰ গতিকে ইভেন হোৱাৰ লগে লগে ইহতৰ একো চেঞ্জিং নহব সোৱা 5 আছে লাষ্টৰটো লাস্ট ডিজিটৰ নেক্সটটো 5 আছে ইহতৰ সোৱা এটা তোমাৰ আমি কি কৈছো লাস্ট ডিজিটৰ নেক্সটটো যদি 5 প্ৰেজেন্ট আছে তেতিয়া এটো কি আছে এটা ইভেন নাম্বাৰ হয় তেতিয়া ইহতৰ চেঞ্জিং নহয় গতিকে 3 সিগনিফিকেন্ট ফিগাৰত যদি আমি কনভার্ট কৰিব লাগে 3.24 এগেইন এই নাম্বাৰটো চোৱা লাস্ট ডিজিট যেটো আমি 3 সিগনিফিকেন্ট ফিগাৰ 3.23 লাস্ট ডিজিটত কেনেকুৱা হৈছে চোৱা ইয়াতে লাষ্টৰ লাস্ট ডিজিটৰ নেক্সট নাম্বাৰটো হৈছে 5 গতিকে এটো চোৱা তাৰে যেটো লাস্ট ডিজিট আছে এটো হৈছে এটা অড নাম্বাৰ বা এটো এটা অযুগ্ম সংখ্যা গতিকে অযুগ্ম সংখ্যা থাকিলে আমি কি দিম 1 প্লাস কৰি দিম গতিকে 3.24 পাম সো বুজিছা নেক্সট এটো 3 ডিজিটত যদি 9 নাম্বাৰটো কনভার্ট কৰিব লাগে আমি কি কৈছিলো যদি ডেসিমেলৰ রাইট সাইডত যদি 0 প্রেজেন্ট থাকে এবিলা সিগনিফিকেন্ট হয় গতিকে 9.00 এগেইন এটো যদি 3 ডিজিটত কনভার্ট কৰিব লাগে আমি কি পাম 3.00 কিন্তু 10 to the power 9 এটো কি হল তিনিটা সিগনিফিকেন্ট ফিগাৰ এটো ৰিমুভ কৰি দিব লাগিব এগেইন আমাৰ কেনেকুৱা এটো দিশা কেনেকুৱা আছে যদি 3 ডিজিটত কনভার্ট কৰিব লাগে এটো আমি কি পাম 3. এটো চা এগেইন এটো ৰুলত আহিল কাৰণ কিয় যেটো 3 সিগনিফিকেন্ট ফিগাৰত কনভার্ট কৰিব দিছে লাস্ট ডিজিটৰ যেটো নেক্সট ডিজিট আছে এটো গ্ৰেটাৰ দেন 5 হোৱাৰ বাবে ইয়াৰ লগত কি যোগ দিম আমি 1 প্লাস কৰি দিম গতি 1 প্লাস কৰি দিয়াৰ লগে লগে 5 into 10 to the power 4 এইটা আমি এনেকুৱাকে ৰাউন্ডিং অফ কৰিব পাৰো কেনেকুৱা হৈছে চোৱা যদি 3 ডিজিটত কনভার্ট কৰিব দিছে চোৱা লাস্ট ডিজিট ইয়াৰে 6 ৰ যেটো নেক্সট ডিজিট আছে এটো কি গ্ৰেটাৰ দেন 5 গ্ৰেটাৰ দেন 5 হোৱাৰ লগে লগে আমি কি প্লাস কৰি দিছো 1 প্লাস কৰি দিছো গতিকে 2.46 আছিল আমি কি লিখিলো 2.47 এটো কিন্তু কেনেকুৱা
লাস্ট ডিজিটৰ নেক্সট ডিজিটটো 5 অতি লেস হোৱা বাবে আমি তাৰ লগত একো চেঞ্জিং নহয় গতিকে এইটো 1 এ হৈ আছে 2.31 এগেইন এইটো তেনেকুৱা লাস্ট ডিজিটৰ নেক্সট ডিজিটটো যদি কি হৈ থাকে 5 প্ৰেজেন্ট থাকে তেতিয়া আমি এইটো চাব লাগিব অড নে ইভেন গতিকে এইটো ইভেন নাম্বাৰ আছিল 5 যেটো লাস্ট ডিজিট ইভেন নাম্বাৰ থকা কাৰণে সিমিলাৰ হৈ আছে এইটো চেঞ্জিং নহয় কিন্তু এইটো অড নাম্বাৰ থকা বাবে 5 ৰ যেটো লাস্ট 5 লাস্টত আছে তাৰে যেটো ইয়াৰে তিনটা যেটো কনভার্ট কৰিব দিছে লাস্ট ডিজিট 3 অড নাম্বাৰ গতিকে ইয়াত এড হৈছে আমি যদি চাও এডিশন এন্ড সাবট্ৰেকশন মাল্টিপ্লিকেশন এন্ড ডিভিজনৰ বাবে যদি সিগনিফিকেন্ট ফিগাৰ কাউন্ট কৰিব লাগে বা আমি যোগবিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অংক উলিয়াব লাগে কেনেকুৱাকে উলিয়াম ধৰা ফৰ এক্সাম্পল আমি লৈছো এটো এডিশন যে 13.2 3.18 প্লাস 2.012 এইকেইটাৰ ভিতৰত তেতিয়া চাব লাগিব কি ডেসিমেলৰ পিছত এই যেটো ডেসিমেল বা দশমিক বিন্দুৰ পিছত কোনটোৰ আটাইতকৈ নাম্বাৰ কমকে প্ৰেজেন্ট আছে এইটো কি আছে মাত্ৰ ডেসিমেলৰ পিছত এটা ডিজিট প্ৰেজেন্ট আছে বা এটা সংখ্যা প্ৰেজেন্ট আছে গতিকে নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ আমি ইয়াৰ হিচাপত লিখিব লাগিব দশমিক বিন্দুৰ পিছত কিটা আছে এটা ডিজিট প্ৰেজেন্ট আছে গতিকে এটা ডিজিট থকা বাবে নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ এই যেটো এডিশন কৰোতে পাম নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ হ'ব 3 আৰু সেই সিগনিফিকেন্ট ফিগাৰটো আমি কি পাম 18 এইটো 3 আছিল গতিকে ইয়াতে যেটো লাস্ট ডিজিটৰ শেষৰটো তোমাৰ কি 5 তকৈ গ্ৰেটাৰ হোৱা বাবে ইয়াত 1 এড কৰিছো গতিকে 18.4 গতিকে কোনটো হ'ব যেটো লোৱেষ্ট ডেসিমেলৰ পিছত যতে লোৱেষ্ট নাম্বাৰ অফ ডিজিট প্ৰেজেন্ট থাকিব সেইটোৱে হ'ব কি তাৰ সিগনিফিকেন্ট ফিগাৰ গতিকে এইটো কনভার্ট কৰিম নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ তিনিটা আছে আৰু তাৰ সিগনিফিকেন্ট ফিগাৰটো আমি লিখিম 18.4 এগেইন এইটো চোৱা ইন সাবট্ৰেকশনটো সিমিলাৰ সো এটো ডেসিমেলৰ পিছত কিটা আছে 4 নাম্বাৰ অফ ডিজিট আছে কিন্তু এইটো ডেসিমেলৰ ভিতৰত কিমান আছে তিনিটা ডিজিট আছে গতিকে আমি কনভার্ট কৰিম কিমান তিনিটা ডিজিট থকালৈকে আমি কনভার্ট কৰিম এই যেটো সিগনিফিকেন্ট ফিগাৰ আমি তিনিটা ডিজিট থকালৈকে যদি কনভার্ট কৰো এই সাবট্ৰেকশন কৰাৰ পিছত কি পাম 3.14 এটো 7 হ'ব 7 কিয় ইয়াতে লাস্ট ডিজিটটোৰ নেক্সট ডিজিটটো কি আছে গ্ৰেটাৰ দেন 5 হোৱাৰ কাৰণে 1 প্লাস কৰি দিছো 147 গতিকে ইয়াতে চাৰিটা সিগনিফিকেন্ট ফিগাৰ প্ৰেজেন্ট থাকিব বা 4 নাম্বাৰস অফ সিগনিফিকেন্ট ফিগাৰ প্ৰেজেন্ট কাৰণ ইয়াতে ডেসিমেলৰ পিছত চাম বা দশমিক বিন্দুৰ পিছত কি আছে তিনিটা সিগনিফিকেন্ট ফিগাৰ এটো চাৰিটা আছে গতিকে আমি কাৰ নিচিনাকে সিগনিফিকেন্ট ফিগাৰ কনভার্ট কৰিম যেটো ডেসিমেলৰ পিছত লোৱেষ্ট নাম্বাৰ ডিজিট থাকিব লোৱেষ্ট নাম্বাৰৰ ডিজিট থাকিব তিনিটা আছে গতিকে তিনিটা লৈকে কনভার্ট কৰিছো তাৰ সিগনিফিকেন্ট ফিগাৰ এইটো পূৰণৰ ক্ষেত্ৰতো সিমিলাৰ বা মাল্টিপ্লিকেশনৰ ক্ষেত্ৰতো সিমিলাৰ সোৱা এইটো আৰু এইটো মাল্টিপ্লিকেশন কৰি পাইছো এইটো নাম্বাৰ যদি আমাৰ সিগনিফিকেন্ট ফিগাৰত কনভার্ট কৰিব লাগে কি পাম এইটোৰ আছে ডেসিমেলৰ পিছত কি দুটা নাম্বাৰ প্ৰেজেন্ট আছে কিন্তু এইটো তিনিটা আমি কনভার্ট কৰিলে কৰিম ডেসিমেল বা দশমিক বিন্দুৰ পিছত যেটো নাম্বাৰ অফ ডিজিট মানে কমকে প্ৰেজেন্ট থাকিব ইয়াৰে ক্ষেত্ৰত চা 4.2 যে গতি দুটা সংখ্যালৈকে কনভার্ট কৰিম এটো হ'ব 4.97 0.97 লৈকে কনভার্ট কৰিছো গতিকে ইয়াতে 2 নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ এটোৰ ক্ষেত্ৰতো একে সোৱা ইহতৰ ভিতৰ আমি কি কৈছো ইয়াতে ডেসিমেলৰ পিছত বা দশমিক বিন্দুৰ পিছত তিনিটা কিন্তু এটো দুটা প্ৰেজেন্ট আছে গতিকে আমি সিগনিফিকেন্ট ফিগাৰ এটো লৈকে কনভার্ট কৰিব লাগিল তিনিটা এই দশমিক বিন্দুৰ পিছত 2 নাম্বাৰ অফ ডিজিট থকা লৈকে গতিকে 7 কিয় লাস্ট নাম্বাৰৰ নেক্সট ডিজিটটো গ্ৰেটাৰ দেন 5 6 ৰ নেক্সট ডিজিটটো গ্ৰেটাৰ দেন 5 8 আছে গতিকে ইয়াৰে লগত 1 প্লাস কৰি দিলে 7 এটো সা কি পালো আমি যে 2.31 আছে গতিকে নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ আমি কলৈকে কনভার্ট কৰি তো পি laws of chemical combinations ৰাসায়নিক সংযোগবাদৰ সূত্ৰ
কি হয় এই যে কেমিক্যাল ৰিয়েকচনছ বিলাক পাম বা ৰাসায়নিক বিক্ৰিয়াসমূহ এই ৰাসায়নিক বিক্ৰিয়াসমূহ কিছুমান লজৰ ওপৰত ডিপেন্ড কৰি দিয়া হয় কৰা হয় এই লজ বিলাক মেইনলি পাঁচটা লজ আছে এই পাঁচটা 5 লজ আৰ প্ৰেজেন্ট ফৰ কেমিক্যাল কম্বিনেশনস ইন দি ৰিয়েকচন আমি পাম পাঁচটা ল পাম এই ল বা সূত্র পাম এই সূত্রবিলাক হ'ব নাম্বার 1 ল অফ কনজারভেশন অফ মাস অর্থাৎ ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ এই সূত্ৰটোৰ মতে depends on the chemical reaction the mass of the reactants consumed and the mass of the products formed is the same the mass neither be created nor be destroyed that means আমি কি কব পাৰো যে যদি তোমাৰ কেনেকুৱা ধৰা এটা কেমিক্যাল ৰিয়েকচন হৈছে যে H2 + O ইয়াতে তোমাৰ ফর্ম হৈছে H2O যদি ফর্ম হয় তেতিয়া চোৱা ইয়াৰে ভৰ আছিল 2 গ্ৰাম ইয়াৰে ভৰ হয় অক্সিজেনৰ যেটো আমি মাস পাম হাইড্ৰোজেন মাস কিমান 2 গ্ৰাম আৰু ইটো হৈছে 16 গ্ৰাম গতিকে আমি যেতিয়া প্ৰডাক্ট পাইছো 18 গ্ৰাম গতিকে চোৱা মাস অফ reactants কিমান 18 গ্ৰাম ইকুৱেল টু 18 গ্ৰাম মোল ইনভাৰ্স এগেইন যেটো প্ৰডাক্ট ফৰ্মেশন হৈছে তাৰ প্ৰডাক্টটো আমি কিমান পাইছো তাৰ যেটো মাস পাইছো যিমান ইহতে 18 গ্ৰাম লৈছিলে নেক্সট প্ৰডাক্টটো ইহতৰ মাসটো কিমান বা প্ৰডাক্টৰ মাসটো হৈছে 18 গ্ৰাম গতিকে ইহতৰ যেটো ৰিয়েক্টেন্ট এন্ড প্ৰডাক্টৰ মাস থাকিব এই মাসটো কি হয় সেম সিমিলাৰ হয় গতিকে আমি ক'ব পাৰো মাস যিবিলাক কেমিক্যাল ৰিয়েকচন এটা মাসটোৰ কি নহয় চেঞ্জিং নহয় অৰ্থাৎ আমি that means the mass neither be created nor be destroyed এই ৰিয়েকচনটোৰ পৰা আমি গম পাওঁ যে ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ মাসটো তোমাৰ কি হৈ থাকিব সিমিলাৰ হৈ থাকিব বা অসমীয়াত যদি আমি কওঁ ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ মানে কি ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ বুলি কোৱাৰ লগে লগে বিক্ৰিয়ক আৰু কেমিক্যাল বা বিক্ৰিয়া এটা কেনেকুৱা বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থৰ ভৰ একে থাকে অৰ্থাৎ ভৰৰ সৃষ্টি বা ধ্বংস নহয় কেনেকুৱা ৰাসায়নিক বিক্ৰিয়া যিকোনো ৰাসায়নিক বিক্ৰিয়াতে ধৰা এইটোই আমি এক্সাম্পল লও যে এইটো 2 গ্ৰাম আছিল এইটো 16 গ্ৰাম তাৰ প্ৰডাক্ট ফৰ্মেশন হৈছে কি H2O 18 গ্ৰাম সো এইটো যেটো বিক্ৰিয়ক পদাৰ্থ আছিল তাৰো 18 গ্ৰাম আৰু বিক্ৰিয়জাত পদাৰ্থটো 18 গ্ৰাম উৎপন্ন হৈছে বিক্ৰিয়কত যিখিনি তোমাৰ ভৰ আছিল আমি কি পাইছো তাৰ বিক্ৰিয়জাতটো একে ভৰ পাইছো গতিকে একে থাকে যিকোনো ৰাসায়নিক বিক্ৰিয়াতে একে থাকিব অৰ্থাৎ আমি ক'ব পাৰো ভৰৰ সৃষ্টি বা ধ্বংস নহয় Number 2 law is a law of definite proportion. বা স্থিৰানুপাতৰ সূত্ৰ স্থিৰানুপাতৰ সূত্ৰটো কি কয় এটা নিৰ্দিষ্ট পদাৰ্থ সদায় একেটা মৌলৰ দ্বাৰা গঠিত আৰু যৌগটোত মৌলবোৰৰ ভৰৰ অনুপাত স্থিৰে থাকে আমি কৈছো যে the ratio in which the elements combine to form different compounds remain fixed and independent of the source মানে কি হৈছে চোৱা ধৰা ফৰ এক্সাম্পল আমি ললো যে এটা ৰিয়েকচন H2 plus O H2O ফৰ্ম হল ইয়াৰ ৰেশিওটো কিমান ইয়াতে আছিল 2 আৰু ইটো আছিল 16 এই যিবিলাক ৰিয়েক্টেন্ট আছে ৰেশিওটো কিমান 1:8 ৰেশিওত লগ হৈছে again hydrogen and oxygen H2O2 লগ হৈ আমি কি পাইছো হাইড্ৰোজেন পেৰক্সাইড H2O2 ইয়াতেও কেনেকুৱা হৈছে চোৱা ইয়াতেও কেনেকুৱা হৈছে 2 আৰু ইটোৰ ভৰ হৈছে 32 ইয়াৰ ৰেশিওটো কিমান 1:16 মানে কি কৈছো ধৰা
ওয়াটাৰ যিকোনো সোৰ্সৰ পৰা যদি আমি লওঁ বা যিকোনো উৎসৰে হ'ব পাৰে সেইটোৰ ওপৰত ডিপেন্ড নকৰে ইহঁতৰ মাত্ৰ তোমাৰ ধৰা আমি যিকোনো জোৰ পৰাই আমি ওয়াটাৰ নলওঁ সোর্স ডিপেন্ড নকৰিব কেনেকুৱা হৈছে যেতিয়া ওয়াটাৰ মলিকুল পাম অলৱেজ ওয়াটাৰ মলিকুল ফৰ্ম হওঁতে যিবিলাক ৰিয়েক্টেন্ট থাকিব টু অৰ মোৰ তোমাৰ ৰিয়েক্টেন্ট মলিকুল আছে গতিকে টু অৰ মোৰ ৰিয়েক্টেন্ট বা বিক্ৰিয়ক পদাৰ্থৰ যিটো ৰেচিঅ' আছে চোৱা এই ৰেচিঅ'টো ওয়াটাৰ মলিকুল ফৰ্ম হওঁতে সদায় কেনেকুৱা ইহঁতে জোৰ পৰাই আমি ওয়াটাৰ নলওঁ ইহঁতৰ ৰেচিঅ'টো ইমান 1:8 ৰেচিঅ' এগেইন ধৰা আমি হাইড্ৰোজেন পেৰক্সাইড লৈছো সোর্স যিকোনো হ'ব পাৰে ডিফাৰেন্ট সোর্স হ'ব পাৰে কিন্তু সদায় হাইড্ৰোজেন পেৰক্সাইড যেতিয়া ফৰ্ম হৈছে তেতিয়া কেনেকুৱা হৈছে ইহঁতৰ যিটো ৰেচিঅ' ৰিয়েক্টেন্ট বা বিক্ৰিয়কৰ যিটো আমাৰ লগ হোৱাৰ ৰিয়েকচন হোৱাৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টো কেনেকুৱা ফিক্স অৰ্থাৎ হাইড্ৰোজেন পেৰক্সাইড অলৱেজ ফৰ্ম ইন দি ৰেচিঅ' 1:16 ৰেচিঅ' ইন ওয়াটাৰ কি হ'ব ওয়াটাৰ যেতিয়া ফৰ্ম হ'ব সদায় তোমাৰ কেনেকুৱা 1:8 ৰেচিঅ'ত হাইড্ৰোজেন আৰু অক্সিজেনে লগ হৈ পেলাই ওয়াটাৰ মলিকুল ফৰ্ম হ'ব ইহঁতে ডিপেন্ড নকৰে সোর্স বা উৎসৰ ওপৰত এইটোৱে হৈছে ল অফ ফাৰ্স্ট ল অফ মাল্টিপল প্ৰপৰচন বা গুণানুপাতৰ সূত্ৰ ইয়াৰ ইতিমধ্যে কি কয় when two elements combine to form different compounds the ratio of masses of one element that combine with a fixed mass of the other element in the two compounds is a simple whole number ratio বা আমি ক'ব পাৰো দুটা মৌলৰ লগ লাগি ভিন্ন যৌগ গঠন কৰিলে এটা নিৰ্দিষ্ট ভৰৰ মৌলৰ সৈতে যোজিত হোৱা আনটো মৌলৰ ভৰৰ অনুপাত এটা সৰল পূৰ্ণ সংখ্যা হয় আমি যদি এই লটো আমি বুজিব লাগে কেনেকুৱাকে বুজিম চোৱা ফৰ এক্সাম্পল ল অফ মাল্টিপল প্ৰপৰচন বুলি কোৱাৰ লগে লগে ধৰা আমি এগেইন আমি এক্সাম্পল লৈছো এইটো H2 প্লাছ O H2 প্লাছ O বুলি কোৱাৰ লগে লগে ইহঁতে ফৰ্ম কৰিছে H2O এগেইন similar element hydrogen and oxygen add হৈ ফৰ্ম হৈছে কি H2O2 hydrogen peroxide গতিকে ইয়াতে চোৱা কেনেকুৱা হৈছে যে এটা ফিক্স মাছ কাৰ আছে হাইড্ৰোজেনৰ ফিক্স মাছ 2 গ্ৰাম এইটোৰো হাইড্ৰোজেনৰ ফিক্স মাছ দুইটাই ডিফাৰেন্ট কম্পাউন্ড ফৰ্মেশন কৰিছে হাইড্ৰোজেন এণ্ড অক্সিজেন এড হৈ ওয়াটাৰ ফৰ্ম কৰিছে হাইড্ৰোজেন এণ্ড অক্সিজেন এড হৈ হাইড্ৰোজেন পেৰক্সাইড ফৰ্ম হৈছে দুইটাই সিমিলাৰ এলিমেন্ট কিন্তু ডিফাৰেন্ট কম্পাউন্ড ফৰ্ম হৈছে ইহঁতৰ ক্ষেত্ৰত কেনেকুৱা এই লটো কেনেকুৱা যে এটা ফিক্স মাছ থাকিব এটা এলিমেন্টৰ কি থাকিব এই ৰিয়েকচন বিলাকত এটা এলিমেন্টৰ ডিফাৰেন্ট কম্পাউন্ড ফৰ্ম হৈছে কিন্তু এটা এলিমেন্টৰ কি আছে ফিক্স মাছ এইটোৰো 2 গ্ৰাম এইটো 2 গ্ৰাম নেক্সট এই ফিক্স মাছৰ যিটো এলিমেন্ট প্ৰেজেন্ট থাকিব এই ফিক্স মাছৰ এলিমেন্টৰ লগত এড হোৱা বা মৌলটোৰ লগত এড হোৱা বা যোগ হোৱা যিটো এটম বা তোমাৰ এলিমেন্ট ৰিয়েক্টেন্টত থকা ইয়াৰ মাছ কিমান 16 আৰু এইটো হৈছে 32 যদি আমি এই ধৰা H2O and H2O2 আমি কি কৰিব লাগে ইহঁতৰ ৰেচিঅ'টো লম যেতিয়া এই দুটা এটা ফিক্স মাছৰ লগত এড হোৱা ফিক্স মাছ 2 গ্ৰাম হাইড্ৰোজেনৰ লগত এড হোৱা যি দুটাৰ এই দুটা এলিমেন্টৰ যি দুটা ৰেচিঅ' আছে এটা সিম্পল ৰেচিঅ' হ'ব সিম্পল হোল নাম্বাৰ ৰেচিঅ' কিমান পাম 16 যেটো অক্সিজেন এটম আছে অক্সিজেন মলিকুল গতিকে এইটো মাছ কিমান 16 আৰু এইটো ৰিয়েকচনত কিমান 32 16:32 গতিকে আমি কিমান পাম 1:2 গতিকে সোয়া এই যি ফিক্স মাছ এটাৰ লগত ধৰা এটা কেমিক্যাল ৰিয়েকচন যত সিমিলাৰ এলিমেন্ট কিন্তু ডিফাৰেন্ট কম্পাউন্ড ফৰ্ম হৈছে এইটো H2O এইটো H2O2 কাৰণ এইটো হাইড্ৰোজেন অক্সিজেন লগ হৈছে এইটোতো হাইড্ৰোজেন অক্সিজেন লগ হৈছে গতিকে সোয়া এটা ফিক্স মাছৰ বা এটা নিৰ্দিষ্ট ভৰৰ মৌলৰ লগত দুটা বিক্ৰিয়াতে নিৰ্দিষ্ট ভৰৰ মৌলৰ লগত কি হৈছে অক্সিজেন এটম এই হৈছে ইহঁতৰ যিটো ৰেচিঅ' পাম ফিক্স মাছৰ লগত লগ হোৱা যিটো এলিমেন্টৰ যিটো ৰেচিঅ' থাকিব মাছৰ যিটো ৰেচিঅ' থাকিব সেই ৰেচিঅ'টো কি এটা সিম্পল হোল নাম্বাৰ ৰেচিঅ' গতিকে ফিক্স মাছৰ লগত লগ হোৱা হাইড্ৰোজেনে মানে অক্সিজেনৰ লগত লগ হৈছে যিকোনো কম্পাউন্ড ফৰ্মেশন কৰিব পাৰে ইহঁতৰ কিন্তু
ফিক্স মাছৰ লগত যোগ হোৱা যেটো এনাদাৰ এলিমেন্ট থাকিব ইহতৰ ৰেশিওটো আমি কি পাম এটা সিম্পল হোল নাম্বাৰ ৰেশিও সো হাইড্ৰোজেন H2O and H2O2 হাইড্ৰোজেন পেৰক্সাইডত ইহতৰ ৰেশিওটো অক্সিজেনৰ ৰেশিও অফ অক্সিজেন ইজ 1:2 গতিকে এইটো আমি অনুপাতটো পাম এটা সৰল সংখ্যাৰ অনুপাত পাম ইহতৰ ফিক্স মাছৰ হৈতে লগ হৈ অক্সিজেনৰ যেটো অনুপাত পাইছো এটা সিম্পল ৰেশিও হয় এটো হৈছে ল অফ মাল্টিপল প্ৰপৰশন বা গুণানুপাত ল এভোগাড্ৰোছ ল বা এভোগাড্ৰোৰ সূত্র এভোগাড্ৰোৰ সূত্র মতে কি ইকুয়াল ভলিউম অফ gases at the same temperature and pressure contain equal number of molecules mathematically it is represented as V proportional n at constant pressure and temperature V মানে volume of the gas is proportional to the amount of the gas or number of molecules in the gas স্থিৰ চাপত আৰু উষ্ণতাত গেছৰ সমআয়তনত সমসংখ্যক অণু থাকে অৰ্থাৎ আমি কি ক'ব পাৰো যে similar volume of gas contain similar number of molecules 10 ml gas ধৰা আমি H2 gas লৈছো ইহতৰ যদি আমি লব লাগে তেতিয়া n মানে আমি number of molecules এটো হ'ব number of molecules is equal to Avogadro নামৰ সাইন্টিস্ট দিছিল Avogadroৰ সংখ্যা 6.022 into 10 to the power 23 এই যেটো Avogadro's number 10 ml আমি কিমান পাম 6.022 into 10 to the power 23 numbers of molecules 10 ml আমি যদি অক্সিজেন বুলি কও O2 বুলি কও তেতিয়া আমাৰ কেনেকুৱা হ'ব equal number of in equal volume of gases contain equal number of molecules অৰ্থাৎ আমি কি পাম তাতেও তোমাৰ কিমান প্ৰেজেন্ট থাকিব in 10 ml of H2 6.022 into 10 to the power 23 number of molecules present থাকিব অণু প্ৰেজেন্ট থাকিব যদি 10 ml of oxygen বুলি কও তেতিয়া কেনেকুৱা 6.022 into 10 to the power 23 number of molecules present থাকিব গতিকে এইটো কেনেকুৱা হ'ব equal volume of gases contain equal number of molecules n is the Avogadro's number which is 6.022 into 10 to the power 23 এটো কি কেতিয়া হ'ব যদি আমাৰ টেম্পারেচাৰ এন্ড প্ৰেসাৰটো আমি কি কৰি ৰাখো কনস্ট্যান্ট কৰি ৰাখো বা স্থিৰ চাপ আৰু উষ্ণতা